নমস্কাৰ, মোৰ নাম শ্ৰী পিংকি দেৱী আৰু মোৰ ছোৱালীজনীৰ নাম নিধিয়ানা শইকীয়া। তাইৰ বয়স 3 বছৰ হৈছে আৰু মই তাইক হেপী কিডছ চেণ্টাৰত এডমিশ্যন দিছিলোঁ। স্কুলৰ কথা আপুনি কেনেকৈ গম পালে? মই গুগলত চাৰ্চ কৰিছিলোঁ, তাতে ওলাইছিলে নামটো হেপী কিডছ চেণ্টাৰ। এডমিশ্যন কেতিয়া দিলে আপুনি? এডমিশ্যন মই ডিচেম্বৰ 1st উইকতে দিছিলোঁ, 2023 চনৰ। এডমিশ্যনৰ পিছত কি চেঞ্জেছ হৈছে ছোৱালীজনী? স্কুলত এডমিশ্যন দিয়াৰ পিছত তাই বহুতখিনি চেঞ্জ হোৱা দেখা গৈছে। তাই শ্বেয়াৰিং, কেয়াৰিং আৰু পঢ়াৰ প্ৰতি তাইৰ আগ্ৰহ, কথা কোৱাৰ যিটো যেনেকৈ ক'ব লাগে গোটেইখিনি তাই ধুনীয়াকৈ শিকিছিলে। স্কুলৰ পৰিৱেশটো আপুনি কেনেকুৱা পাইছে? স্কুলৰ পৰিৱেশটো মই যেতিয়া তাইক এডমিশ্যন দিব গৈছিলোঁ, তাৰে যিটো পৰিৱেশ আছিল মই সঁচাকৈ বহুত ইমপ্ৰেছ হৈছিলোঁ আৰু তাৰে টিচাৰ্ছখিনি থিংকিংবোৰ বহুত বেছি ধুনীয়া মডাৰ্ণ আছিলে। তেওঁলোকে ছোৱালীজনী কেয়াৰ লয়নে? লয়, ধুনীয়াকৈ লয়। মই নিশ্চিন্ত হৈ তেওঁলোকৰ ওচৰত মই মোৰ ছোৱালীজনীক থৈ আহিব পাৰোঁ আৰু তাইও বহুত বেছি হেপী তাইৰ স্কুলত গৈ। হয়তো তাই খুব কম সময় পালে স্কুলত, তাই এবছৰমানহে কিজানি পাব। তাই ওলাই অহাৰ সময়ত কিজানি তাইৰ মনটো হয়তো বেয়া হ'ব। ছোৱালীজনীক এৰি দি আপুনি নিশ্চিন্ত থাকেনে ঘৰত? থাকোঁ, কেতিয়াবা যদিও দেৰি হয় মই ফোন কৰি হ'লেও টিচাৰ্ছৰ লগত কথা পাতিব পাৰোঁ, ধুনীয়াকৈ ৰাখি থাকে সেই সময়খিনি। মেনেজমেণ্টৰ বিষয়ে অলপ কওকচোন। মেনেজমেণ্টৰ বিষয়ে সকলোবোৰ ভালেই। বেলেগক ৰিকমেণ্ড কৰেনে স্কুলখন? হয়, কৰোঁ। সকলোবোৰ পেৰেণ্টছকে কৰোঁ যে তেওঁলোকৰ বেবী নি সেই স্কুলখনত যাতে দিয়ে। খুব বেছি এটা ধুনীয়া পৰিৱেশ হয় আৰু তাইৰ যিখিনি টিচাৰ্ছ আছিলে তেওঁলোকে ডে টু ডে তেওঁলোকৰ পিকচাৰ্ছ, ভিডিঅ'জ, তাত কি কৰি থাকে, কেনেকৈ থাকে, গোটেইবোৰ পেৰেণ্টছৰ গ্ৰুপত তেওঁলোকে আমাক চেণ্ড কৰি থাকে। আৰু ইচ্ছা কৰিলে আপোনালোকে নিজৰ বেবীটোৱে কি কৰি থাকে ভিতৰত গৈ বহিও চাই থাকিব পাৰে ধুনীয়াকৈ। ধন্যবাদ। স্পেচিয়েলি থেংকছ টু অল টিচাৰ্ছ, তেওঁলোকে ইমান ধুনীয়াকৈ মৰমেৰে মোৰ ছোৱালীজনী আগুৱাই নিয়াৰ বাবে। আৰু থেংক ইউ ছ' মাছ।